হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ এখন দেখিছেনে মুগাৰ চাদৰ মাৰ ভাগৰ হৈ বহুত পুৰণা আৰু এখন অকণমান বেয়াও হৈছে। তাৰ বাবে ইয়াৰ পৰা এখন বনালোঁ মই সৰু চাদৰ মাজনীৰ বাবে, আৰু যিখিনি থাকি গ'ল তাৰ পৰা ভাবিছোঁ বেগ বনাওঁ। যিহেতু বিহু বতৰ এনেকুৱা মুগা ৰঙৰ বেগবোৰ পটলি বেগ বনাম, টোপোলা বেগ। টোপোলা বেগটো মই নিজে নাম দি লৈছোঁ। তাৰ বাবে এয়া দেখিছেনে কাপোৰ কাটি ল'লোঁ। ইয়াতে মই লাইনিং কাপোৰ দিছোঁ আৰু এইটো দুজাপকৈ জাপি লোৱাৰ পিছত দীঘে 9 চেণ্টিমিটাৰ আৰু পঠালিকৈ 9 চেণ্টিমিটাৰ দিছোঁ। আৰু এতিয়া এই 9 চেণ্টিমিটাৰ দিয়াৰ পিছত 2 চেণ্টিমিটাৰ এয়া এইটো ছাইডত দিলোঁ, তাতে আধা আৰু এটা চিন দিছোঁ আৰু চাৰিওফালে তেনেকৈ দি লোৱাৰ পিছত মানে দুইটা আগতে দিলোঁ। দুইটা আগত দিয়াৰ পিছত স্কেলে আঁচ পাৰি লৈছোঁ আৰু ইয়াতে আধা চেণ্টিমিটাৰকৈ এনেকৈ চাৰিটা চুকতে আধা চেণ্টিমিটাৰকৈ এনেকৈ চিন দি ল'ব। আৰু এইটো ছাইডেও মই তেনেকৈ দি ল'লোঁ। দি লোৱাৰ পিছত ইয়াত দেখিছেনে কেঁচিখনে কাটি দিছোঁ। চাৰিটা আগতে আধা চেণ্টিমিটাৰকৈ যিটো চিন দিছিলোঁ সেইটো কাটি ল'লোঁ আৰু এইফালেও এতিয়া মই এনেকৈ কাটি ল'ম। আৰু এয়া দেখিছেনে এইকেইটা কাটি হৈ গ'ল। এতিয়া মই ইয়াতে চিলাম। মই লাইনিঙো দিছোঁ যিহেতু, তেতিয়া বেগটো ধুনীয়াকৈ অকণমান ডাঠ হৈ থাকে। ইয়াত দেখিছেনে ইয়াতে এনেকৈ কৰি এনেকৈ এটা চিলাই দিম আৰু এইফালেও চিলাম। তেনেধৰণে ইটো আগতো তেনেকৈ চিলাই ল'ম আৰু এনেকৈ তাৰপিছত এনেকৈ মুটুকাই আকৌ চিলাই দিব লাগিব। এইফালেও ঠিক তেনেধৰণে একেধৰণে চিলাম। আৰু এতিয়া মই মেচিনত বহি ল'লোঁ। এয়া এনেকৈ আগকেইটা চিলাই ল'লোঁ। চাৰিটা আগতে চিলাই লোৱাৰ পিছত বাকী যেনেকৈ দেখাইছিলোঁ আপোনালোকক তেনেদৰে মুটুকাই চিলাই ল'ম। একেবাৰে সহজ, সকলোৱে পাৰিব। যিসকলে আজিলৈকে কাটিং ষ্টিচিং শিকা নাই তেওঁলোকেও পাৰিব, একেবাৰে সহজ। এবাৰ বনাই চাবচোন। এয়া দেখিছেনে এইকেইটা আগ চিলাই ল'লোঁ। এতিয়া এনেকৈ থিয়কৈ দুটা চিলাই সমানত এনেকৈ আঁচ পাৰি লৈছোঁ। এতিয়া এইটো এনেকৈ চিলাই দিম আৰু ইয়াতে মই 1 চেণ্টিমিটাৰ দীঘলে আৰু 1 চেণ্টিমিটাৰ পঠালিকৈ এনেকৈ বক্স টাইপত এটা স্কুৱেৰ বক্স এটা বনাই ল'ব লাগিব। ইয়াত দেখিছেনে এনেধৰণে এটা স্কুৱেৰ বক্স বনাই লৈছোঁ। সেই দুইটা ছাইডতে বনাই ল'ব লাগিব যাতে বেগৰ নিচিনা এটা শ্বেপ দিবৰ বাবে এইটো কৰা হৈছে। ইয়াত দেখিছেনে মই চিলাই ল'লোঁ আৰু এক্সট্ৰা যিবিলাক কাপোৰ আছে সেই কাপোৰবোৰ অকণমান কাটি দিছোঁ। আপোনালোকে ইণ্টাৰলক কৰি ল'বও পাৰে ভিতৰ ফালে। মই ইণ্টাৰলক কৰা নাই, এনেকৈ এক্সট্ৰা কাপোৰবিলাক কাটি অকণমান পাতল কৰি দিওঁ, নহ'লে বহুত বেছি টোপোলা বান্ধি থাকিব ভিতৰ ফালে। সেইবাবে এইটো চিলাই হৈ গ'ল। আৰু এতিয়া যিটো যে বক্স শ্বেপত এইটো চিন দি লৈছিলোঁ সেই বক্স শ্বেপটো কাটি ল'লোঁ। এইটো এনেকৈ এইটো কাটি ল'লোঁ। এইটো ছাইডো এতিয়া এনেধৰণে কাটি ল'ম আৰু এইটো এনেধৰণে কাটি হৈ গ'ল। এতিয়া এইটো এনেকৈ কৰি ইয়াত দেখিছেনে এনেকৈ ইয়াতে চিলাই দিম আৰু এইটো ছাইডে ঠিক তেনেধৰণে দুইটা আগতে চিলাই দিম আৰু এয়া চাওক চিলাই হৈ গ'ল। এতিয়া মই বেগটো চিধা কৰি দিছোঁ। ইয়াত দেখিছেনে বিহুৰ বতৰত ক'ৰবালৈ ওলাই গ'লে এই বেগটো লৈ যাবলৈ কিমান ধুনীয়া হ'ব নহয়নে? আৰু কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাবচোন মোক। আৰু এইটো বনাই হৈ গ'ল। এতিয়া ইয়াতে ৰছী লগাম। ইয়াতে ৰছী